তোমালোকৰ ৰিচেকিঙৰ ওপৰত এখন নটিচ আহি গৈছে। যিখন নটিচত তোমালোকে কেনেকৈ ৰিচেকিং কৰিবা, ৰিচেকিং কৰিলে কিমান পেমেন্ট কৰিব লাগিব, এটা ফিজ দিব লাগে, পইচা এটা পেমেন্ট কৰিব লাগে, কিমান কৰিব লাগিব, লগতে তোমালোকে কিমান দিনৰ ভিতৰত ৰিজাল্টটো পাই যাবা, আটাইখিনি মই এই ভিডিঅ'টোত তোমালোকক ডিছকাছ কৰিম। ছাত্ৰ-ছাত্ৰীসকল, প্ৰথমতে মই কৈ লওঁ, যিসকল ছাত্ৰ-ছাত্ৰীৰ বোলে সন্দেহ আছে যে মোৰ ৰিজাল্টটো বেছি হ'ব লাগিছিল কিন্তু মাৰ্কছ কমি আহিছে, তেনেকুৱা ষ্টুডেণ্টখিনিহে এই ৰিচেকিংটো কৰিবা। অৰ্থাৎ কোনোবা ষ্টুডেণ্টে ভাবিছে মই 80 পাব লাগিছিল, মোৰ আহিছে 50 বা 40 আহিছে। বুজি পাইছে নহয়? যদি তোমাৰ বিশ্বাস আছে, সম্পূৰ্ণ বিশ্বাস আছে যে তুমি নম্বৰ ইমান পাব লাগে, কিন্তু তোমাৰ যদি একেবাৰে নম্বৰ কমি আহিছে, তেনেকুৱা ষ্টুডেণ্টে এই ৰিচেকিং কৰিবা। বুজি পাইছে না? ৰিচেকিং তেনেকুৱা ষ্টুডেণ্টে কৰিবা। আৰু যাৰ বিশ্বাস নাই বোলে মই পাব নালাগে, এনাই নকৰিবা। যিসকলৰ মানে বিশ্বাস আছে তেনেকুৱা ষ্টুডেণ্টখিনিহে কৰাটো মই বিচাৰো। ঠিক আছে? কাৰণ ইয়াত পেমেন্ট এটাও কৰিব লাগে। ঠিক আছে? আমি আটাইখিনি পঢ়িম, তোমালোকে লাষ্টলৈকে চাবা। ইয়াত ক'ত তোমালোকে ৰিচেকিংটো কৰিবা, তোমালোকে দেখা পাইছে কিহৰ দ্বাৰা কৰিবা, যিটো ASSEB বা ডিভিজন 1 অৰ্থাৎ বা আছাম হাই ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিল AHSE অফিচিয়েল ৱেবছাইটত যাবা, যাই কেনে তোমালোকে চাৰ্চ কৰিবা HTTPS, এইটো দিয়া আছে যে এই লিংকটো, এইটো তোমালোকে নেটত চাৰ্চ কৰি ল'বা। চাৰ্চ কৰাৰ পিছত তোমালোকৰ যিটো আহিব, ক্লিক অন দ্য লিংক, তো লিংকত থাকিব এপ্লাই ফৰ ৰিচেকিং এণ্ড স্কেন কপি অফ এনচাৰ স্ক্ৰিপ্ট, য'ত থাকিব তাতে তোমালোকে ক্লিক কৰিবা। ঠিক আছে? ক্লিক কৰি তোমালোকে ধুনীয়াকে এপ্লাই কৰিব পাৰিবা। আৰু তোমালোকে যদি নাজানা তোমালোকে CSP চেণ্টাৰত গৈ তোমালোকে ৰিচেকিং কৰিব পাৰিবা, অৰ্থাৎ তোমাৰ ওচৰৰ কম্পিউটাৰ দোকানত যাই গৈ ৰিচেকিং কৰিব পাৰিবা। ঠিক আছে? যদি তোমালোকৰ অসুবিধা হয়। আৰু এই ৰিচেকিং কৰিবৰ কাৰণে কি কৰিব লাগিব, তোমালোকৰ পেমেন্ট এটা পঠিয়াব লাগিব, যিটো অনলাইন মোডত পেমেন্ট কৰিব লাগিব, অৰ্থাৎ পইচা পঠিয়াব লাগিব। কিমান টকা পঠিয়াব লাগিব? এটা ছাবজেক্টত তোমালোকে 500 টকাৰ ৰিচেকিঙৰ নামত পঠিয়াব লাগিব। ঠিক আছে? মই যিখিনি ইম্পৰ্টেণ্ট সেইখিনিয়ে পঢ়িছো, এনে নটিচখন মই পঢ়ি থকা নাই। ঠিক আছে? তোমালোকে 500 টকা পাৰ ছাবজেক্টত তোমালোকে দিলে ৰিচেকিঙৰ কাৰণে ৰিচেকিং কৰিব পাৰিবা। নেক্সট 6 নম্বৰ চোৱাচোন, তোমালোকে ৰিচেকিং প্ৰচেছ কেনেকুৱাকে হ'ব। দ্য কেণ্ডিডেট শ্বেল নোট দ্য ৰিচেকিং এনচাৰ স্ক্ৰিপ্ট shall not mean evaluation of the answer script. মই এইটোৱে ক'লো, ইয়াত এইটোৱে লিখা আছে, ইভেলুৱেশ্যন নহয়। মানে তোমালোকে কি কৰিব, তোমাৰ বহীখন আকৌ তোমালোকৰ নাচাই যে এইটোত কিমান আছে, তোমালোকে কি চাব সেইটোহে কোৱা আছে। ইয়াত কি চাব জানানে? প্ৰথমটো হৈছে নাম্বাৰ 1, ৰিটোটেলিং মাৰ্কছ এৱাৰ্ডেড বাই দ্য এক্সামিনাৰ, অৰ্থাৎ মাৰ্কছটো চাব যে কিমান মাৰ্কছ, কিবা খেলি মেলি হৈছে নেকি, বা টোটেল কৰোঁতে প্লাছ মাইনাছত কিবা গণ্ডগোল লাগিছে নেকি, সেইখিনি বস্তু ৰিটোটেলিঙত চাব। নেক্সটটো চোৱা, assessment of answer which have been left out unevaluated, মানে কিছুমান কোনোবাটো কুৱেশ্যন এনচাৰ চাব থাকি গ'ল নেকি, তেনেকুৱাকৈ চোৱা হ'ব বহীখন। নেক্সট হৈছে 3 নম্বৰটো আছে কাৰেকশ্যন অফ ৰং এন্ট্ৰি অফ মাৰ্কছ অফ এনি মেনাৰ নেচাৰ, অৰ্থাৎ তোমালোকৰ কিবা কাৰেকশ্যন, মানে কেনেকুৱা ধৰণৰ, কোনোবাটো চাইছে, চোৱাৰ পিছত ধৰা হ'ল তাত নম্বৰ দিব পাহৰিলে নেকি, এনেকুৱা ধৰণৰহে চাবা। অৰ্থাৎ মানে ইভালুৱেশ্যন নহয়, মানে য'ত তোমালোকে সম্পূৰ্ণ বহীখন আৰু চাই নাথাকে, কিবা ভুল হৈছে নেকি সেইখিনিহে চোৱা হ'ব। আৰু ৰিজাল্ট কিমান দিনৰ ভিতৰত দিব? 30 দিনৰ ভিতৰত তোমালোকৰ ৰিজাল্ট দিয়া হ'ব। আৰু নেক্সট 8 নম্বৰটো, ইফ কেণ্ডিডেট মাৰ্কছ আৰ ৰিডিউচ আফটাৰ ৰিচেকিং অফ এনচাৰ স্ক্ৰিপ্ট ডেট ৰিডিউচ মাৰ্কছ উইল বি কনচিডাৰ এজ ফাইনেল মাৰ্কছ এণ্ড একৰ্ডিংলি চাৰ্টিফিকেট কাম মাৰ্কশ্বিট বি প্ৰিপেয়াৰ্ড। মানে কি কৈছে ইয়াত, যদি তোমালোকৰ যদি বহীখন চোৱাৰ পিছত ৰিডিউচ হয়, তেতিয়াহ'লে সেই নাম্বাৰটোকে তোমালোকৰ মাৰ্কশ্বিটত সেইটোৱে দিয়ে থাকিব, আৰু মাৰ্কশ্বিটত সেইটোৱে থাকিব তোমালোকৰ। ঠিক আছে? মাৰ্কশ্বিটৰ কথা হৈছে, মাৰ্কশ্বিটত সেইটোৱে তোমালোকৰ থাকিব যদি। ঠিক আছে? নেক্সট চোৱা, তাৰপিছত ইয়াত দিয়া আছে বাকীখিনি ইম্পৰ্টেণ্ট চাবা তোমালোকে। Their revised certificate come marksheet will not be issued is not collected within 30 days from the declaration of rechecking result. Rechecking resultor পিছত 30 দিনৰ ভিতৰত তোমালোকে কি কৰিব লাগিব, তোমালোকে চাৰ্টিফিকেট মাৰ্কশ্বিটৰ কাৰণে কি কৰিব লাগিব, এপ্লাই কৰিব লাগিব। অৰ্থাৎ তোমালোকে বিদ্যালয়ত আটাইখিনি তোমালোকে জমা দিব লাগিব, যিখিনি মাৰ্কশ্বিট আছে। যদি তোমালোকৰ হেৰি হয় কমে, তেতিয়াহ'লে 30 দিনৰ ভিতৰত দিব লাগিব। যদি 30 দিনৰ ভিতৰত নিদিয়া, তেতিয়াহ'লে তোমালোকৰ মাৰ্কশ্বিট কিন্তু তোমালোকৰ চেঞ্জ হৈ নাহে। গতিকে তোমাৰ ৰিজাল্টৰ 30 দিনৰ ভিতৰতে তোমালোকে বিদ্যালয়ত মাৰ্কশ্বিটখিনি জমা দিব লাগিব, কাৰণ আকৌ তোমালোকৰ মাৰ্কশ্বিট আহিব নহয়, নতুনকৈ মাৰ্কশ্বিট। গতিকে সেইটো কথাই কোৱা হৈছে, তোমালোকে স্কুলত সেইটো পাৰিবা বাৰু। ঠিক আছে? স্কুলত জমা দিলে হ'ব, তোমালোকে ৰিজাল্টটো দিয়া হৈছে। এতিয়া ৰিজাল্ট 30 দিনৰ ভিতৰত তোমালোকক দিব বুলি লিখা আছে ৰিচেকিঙৰ পিছত।
নেক্সট হ'ল 10 নম্বৰটো দি আছে স্কেন কপি অফ এনচাৰ স্ক্ৰিপ্ট উইল বি চেণ্ড দ্য এপ্লাইড কেণ্ডিডেট থ্ৰু ইমেইল গিভেন বাই দ্য কেণ্ডিডেট দ্য টাইম এপ্লিকেশ্যন। যেতিয়া এপ্লিকেশ্যন কৰিবা তোমালোকে প্ৰপাৰ ইমেইলটো দি দিবা, অৰ্থাৎ তোমালোকে যিটো এক্টিভেট হৈ থকা চলি থকা ইমেইলটো দি দিবা, সেই ইমেইলটোতে তোমালোকৰ এনচাৰ স্ক্ৰিপ্টখন আহিব, অৰ্থাৎ তোমালোকে তাতে এনচাৰটো পাই যাবা। ঠিক আছে। নেক্সট হৈছে জেনেৰেল ইনষ্ট্ৰাকশ্যন, যিটোত কি কি আছে আমি চাম। দ্য পৰ্টেল লিংক উইল বি অপেন আফটাৰ 2 days অফ ডিক্লেৰেশ্যন ৰিজাল্ট। ৰিজাল্টৰ 2 দিন পিছত দিয়কৰ এক্টিভ হৈ যাব। এক্টিভ হলে মই তোমাক জনাই দিম। ঠিক আছে, লিংক এক্টিভ হলে তোমালোকে প্ৰচেছটো মই জনাই দিম। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। ঠিক আছে। নেক্সট হ'ল কেণ্ডিডেট হেজ টু এপ্লাই উইদিন 15 days ফ্ৰম দ্য ডেট অফ অপেনিং দ্য লিংক। অৰ্থাৎ তোমালোকে 15 দিনৰ ভিতৰত তোমালোকে কি কৰিব লাগিব, তোমালোকৰ লিংক এক্টিভেট হৈ থাকিব। 15 দিনৰ ভিতৰত তোমালোকে অনলাইনটো কৰি ল'বা। ঠিক আছে। বাকী ইয়াত কেনেকৈ এপ্লাই কৰিব লাগে, কি কৰিব লাগে ধুনীয়াকে দিয়া আছে। তোমালোকে চাবা। মেইনলি এতিয়া আমি এটাই বুজি পালো। ফাৰ্ষ্ট কথাটো হৈছে তোমালোকে 500কৈ এটা ছাবজেক্টত দিব লাগিব। নেক্সট 30 দিনৰ ভিতৰত তোমালোকক ৰিজাল্ট দিয়া হ'ব। ইমেইলৰ জৰিয়তে ৰিজাল্ট পাবা। ঠিক আছে। যিসকল ছাত্ৰ ছাত্ৰীয়ে বিশ্বাস আছে যে মোৰ ৰিজাল্টটো বাঢ়িব, তেনেকুৱা ষ্টুডেণ্টহে এপ্লাইটো কৰিব পাৰিবা। ঠিক আছে। এপ্লাইটো কৰিবা আৰু মেইনলি সকলোৱে পাৰিব, কিন্তু তেনেকুৱা ষ্টুডেণ্ট কৰাই ভাল। এনে 500 টকা এটা দিব লাগিব, লগতে মাৰ্কছ যদি নকমো হয় নহয়, তোমালোকৰ নিজৰ ওপৰত বিশ্বাস থাকিলে ৰিচিভিংটো কৰি দিলে হ'ল। ঠিক আছে।